কা আন্দোলনত যোৰহতীয়া ৰাইজৰ যোৰহাটবাসীৰ ভূমিকা আপোনালোকে সকলোৱে জানে। গোটেই যোৰহাটখনে ওলাই আহিছিলে আৰু আন্দোলনত আমিও আছিলোঁ। দিব্যজ্যোতি শৰ্মা, মই, মানস কোঁৱৰ, লক্ষ্য কোঁৱৰ আৰু আমাৰ হেমেন বৰাদাহেঁতো আছিলেই। এতিয়া আমি ইয়াতে উপস্থিত আছিলোঁ, কিন্তু আমাক প্ৰিভেণ্টিভ ডিটেনশ্যন বুলি কৈ আমাক সেই সময়ত গ্ৰেপ্তাৰ কৰি লৈছিলে। এতিয়া দেখা গৈছে যে যদিও তেওঁলোকে প্ৰিভেণ্টিভ ডিটেনশ্যন বুলি কৈছিলে, তাৰপিছত কিন্তু আমাক বেলেগ বেলেগ ধাৰা তেওঁলোকে আমাৰ ওপৰত লগালে। তো কা আন্দোলনৰ সেই বিভিন্ন গোচৰ, মোৰ ওপৰত প্ৰায় 32টামান গোটেই অসমত কা আন্দোলনৰ গোচৰ দিয়া হৈছিলে। তাৰ ভিতৰত এইটো এটা অন্যতম গোচৰ, আৰু এইটো প্ৰধান গোচৰ এইকাৰণেই যে ইয়াৰ পৰাই মোক প্ৰথমতে গ্ৰেপ্তাৰ কৰা হৈছিলে, আৰু ইয়াৰ পৰা নি যোৰহাট জেলত ৰখাৰ পাছতে মোক নিয়াই গ্ৰেপ্তাৰ কৰিছিলে। আমাক গ্ৰেপ্তাৰ কৰাৰ পাছত এই আন্দোলনটোক একেবাৰে বশীভূত কৰি পেলালে, এই আন্দোলনটোক খেলি মেলি কৰি পেলালে, চৰকাৰে এই আন্দোলনটোক একেবাৰে ধ্বংস কৰি পেলালে। গতিকে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজক এতিয়াও চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধভাৱে মাত মাতিবৰ কাৰণে, আৰু এতিয়াও মই অসমৰ জাতীয় সংগঠনসমূহ আৰু অসমৰ সকলো মানুহকে বিদেশী অনাৰ কাৰণে যি আইন আনিছে ধৰ্মৰ ভিত্তিত, তাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। নহয়, এতিয়াতো কা আন্দোলন হোৱা হ'লে আমাকতো এনকাউণ্টাৰে কৰিলেহেঁতেন। আপোনালোকে দেখিছে, হিমন্ত বিশ্ব শৰ্মাৰ দিনত যদি আমি গ্ৰেপ্তাৰ হ'লোহেঁতেন, তেতিয়াহ'লে আমাকতো এনকাউণ্টাৰ কৰিলেহেঁতেন, বুজিছেনে নাই? তো এতিয়া মোক যিদিনা গ্ৰেপ্তাৰ কৰিছিলে সেইদিনাতো আপোনাক মোক এনকাউণ্টাৰ কৰিব বুলি মোক খবৰ আহিছিলে, আৰু সেইকাৰণে মই একেবাৰে মানুহৰ মাজত ৰৈ দিছিলোঁ যাতে ধৰিব পাৰিব, কিন্তু গুলীয়াই মাৰি পেলাব নোৱাৰে। তো গতিকে আজিৰ দিনটোত অসমত তাতকৈও পৰিস্থিতি বেয়া। এতিয়া অসমৰ জনগণে যদি নিজৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও মাত এষাৰ মাতে, তেতিয়াও গোচৰ দিয়া হৈছে। প্ৰত্যেকটো ক্ষেত্ৰতে এতিয়া মানে আইনৰ শাসনৰ পৰিৱৰ্তে, মইতো সেইকাৰণে আজিকালি কৈ থাকোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুখ্যমন্ত্ৰীও, তেওঁ গৃহমন্ত্ৰীও, তেওঁ পুলিচৰ DGPও, তেওঁ মেজিষ্ট্ৰেটো, তেওঁ জাজো, মুঠতে এতিয়া কোৰ্ট চৰ্টৰ কোনো প্ৰয়োজন নাই। মানে এতিয়া বিজেপি চৰকাৰ দিনত কোৰ্টৰ কোনো প্ৰয়োজন নাই। মানে তেওঁলোকে নিজেই সকলো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। গতিকে এটা সাংঘাতিক ধৰণৰ এটা সংবিধান বিৰোধী কাম এটা চলি আছে, আৰু সেইকাৰণে মই আপোনালোকক সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে আমি বিজেপি চৰকাৰৰ এই সাম্প্ৰদায়িক, ফেচিবাদী আৰু জনগণ বিৰোধী অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে আমি মাত পাতি থাকিব লাগিব। কা আন্দোলনত যোৰহতীয়া ৰাইজৰ যোৰহাটবাসীৰ ভূমিকা আপোনালোকে সকলোৱে জানে। গোটেই যোৰহাটখনে ওলাই আহিছিলে আৰু